আজি লৈ আহিছো যে BA BC BCom অন সেমিস্টার FIUGP স্কিল এনহান্সমেন্ট কোর্স সাবজেক্ট SEC SEC অসমীয়া আখৰ জটনি বা এছামিজ সাবজেক্টৰ ইম্পৰ্টেন্ট কোশ্চেন এনসার ফাইনাল এক্সামিনেশন 2025 তো আজি তোমালোকক দেখুৱাম যে ইম্পৰ্টেন্ট কোশ্চেন এনসার যে BA BC BCom যেটো ফার্স্ট সেমিস্টার তোমালোকৰ স্কিল এনহান্সমেন্ট কোর্স যেটো SEC এছামিজ সাবজেক্ট আছে যে অসমীয়া আখৰ জটনি যিখন সাবজেক্ট আছে সেইখন বিষয়ৰ তোমালোকৰ 1 নম্বৰ আৰু 2 নম্বৰৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম তোমালোকৰ ফাইনাল এক্সামিনেশন 2025 ৰ কাৰণে তো তোমালোকে চোৱা কোনখিনি তোমালোকৰ ইম্পৰ্টেন্ট হয় তো তোমালোকৰ ফাৰ্স্ট ইম্পৰ্টেন্ট কোশ্চেন নম্বৰ 1 যে আখৰ জটনি কাক বোলে বা প্ৰশ্নটো এনেদৰে আহিব পাৰে তোমালোকৰ ফাইনাল এক্সামিনেশন যেহেতু তোমালোকে ফাইনাল এক্সামিনেশন ডিসেম্বৰত আছে অহা মাহত আছে তো তোমালোকে অহা মাহৰ কাৰণে কোশ্চেনটো ভেৰি ইম্পৰ্টেন্ট হয় যে আখৰ জটনি কাক বোলে নহলে প্ৰশ্ন আখৰ জটনি কি তো যদি প্ৰশ্নটো আহে তেনেহলে তোমালোকে এনসাৰটো লিখিবা তো ইয়াৰ এনসাৰটো হল যে আখৰ জটনি হৈছে শব্দৰ সঠিক বৰ্ণ বা আখৰসমূহৰ একেলগে লৈ লিখা বা সজোৱা পদ্ধতি যাক বানান বা বৰ্ণবিন্যাস বুলি কোৱা হয় ইয়াক কোনো ভাষাৰ আখৰসমূহ সঠিকভাৱে আৰু বিজ্ঞানসন্মতভাৱে সংস্থাপন কৰাৰ এক নিয়ম বুলি ধৰিব পাৰি তো এইটোই আছিল তোমালোকৰ আখৰ জটনি তাৰপিছত নেক্সট ইম্পৰ্টেন্ট প্ৰশ্নটো হল 2 নম্বৰ প্ৰশ্নটো কি কোৱা হৈছে এটো হল যে ভাষাৰ মূল একক কি তো ভাষাৰ মূল একক হল বাক্য 3 নম্বৰ প্ৰশ্নটো হল স্বৰধ্বনি কাক বোলে ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ এনসাৰটো দিছে স্বৰধ্বনি হলে সেই ধ্বনি যিবোৰ উচ্চাৰণ কৰোতে মুখৰ ভিতৰত কত বাধা নাপায় অৰ্থাৎ জিভা ওঠ বা তালৰ স্পৰ্শ নোহোৱাকৈ উচ্চাৰিত হয় ইয়াকে স্বৰধ্বনি বুলি কোৱা হয় নেক্সট ইম্পৰ্টেন্ট প্ৰশ্নটো দিছে 4 নম্বৰ প্ৰশ্ন যে ভাষাৰ ক্ষুদ্ৰতম একক কি আৰু উত্তৰটো হ'ব যে ভাষাৰ ক্ষুদ্ৰতম একক হল ধ্বনি বা শব্দ 5 নম্বৰ প্ৰশ্নটো দিছে ই বিশিষ্ট স্বৰধ্বনি বুজাবলৈ অসমীয়া ব্যাকৰণত কি আখৰ ব্যৱহাৰ কৰা হয় আৰু উত্তৰটো হল যে অসমীয়া ব্যাকৰণত হাস্যই বিশিষ্ট স্বৰধ্বনি বুজাবলৈ ই আৰু দীৰ্ঘ আখৰ ব্যৱহাৰ কৰা হয় নেক্সট ইম্পৰ্টেন্ট প্ৰশ্নটো দিছে 6 নম্বৰ প্ৰশ্নটো এটা হল ধ্বনি আৰু আখৰ একেনে ইয়াৰ উত্তৰটো হল যে নহয় ধ্বনি আৰু আখৰ একে নহয় 7 নম্বৰ প্ৰশ্নটো দিছে উচ্চাৰণ বুলিলে কি বুজা বা প্ৰশ্নটো আহিব পাৰে উচ্চাৰণ কাক বোলে তো ইয়াৰ উত্তৰটো হল যে উচ্চাৰণ বুলিলে কথা কওঁতে মুখৰ বিভিন্ন অংশৰ সহায়ত শব্দ বা বৰ্ণসমূহৰ সঠিকভাৱে প্ৰকাশ কৰা কাৰ্যক বুজোৱা তো এটো আছিল তোমালোকৰ উচ্চাৰণ তাৰ পিছত আছে তোমালোকৰ 8 নম্বৰ প্ৰশ্নটো নেক্সট ইম্পৰ্টেন্ট প্ৰশ্ন হল 8 নম্বৰ যে বিশিষ্ট স্বৰধ্বনিৰ সংখ্যা কেইটা তো বিশিষ্ট স্বৰধ্বনিৰ সংখ্যা হল 8টা তাৰ নেক্সট ইম্পৰ্টেন্ট প্ৰশ্নটো দিয়া আছে তোমালোকৰ যে ভাষাত বাপপদক চিন বুলিলে কি বুজায় ইয়াৰ উত্তৰটো হ'ব যে উত্তৰটো দিয়া আছে ভাষাত বাপপদক চিন হল সেই চিন যিটো মনৰ আবেগ যেনে আনন্দ দুখ ভয় ঘৃণা আচৰিত হোৱা আদি বুজাবলৈ বাক্যৰ শেষত ব্যৱহাৰ কৰা হয় তো এইবিলাক আছিল তোমালোকৰ ফাৰ্স্ট সেমিস্টাৰৰ যেটো স্কিল এনহান্সমেন্ট কোর্স বা চমুকৈ SEC যিখন সাবজেক্ট এছামিজ অসমীয়া আখৰ জটনি সেইখন বিষয় তোমালোকৰ 1 নম্বৰ আৰু 2 নম্বৰৰ ইম্পৰ্টেন্ট কোশ্চেন আনসাৰ তোমালোকৰ ফাইনাল এক্সামিনেশন 2025 ৰ কাৰণে তাৰ পিছত আছে তোমালোকৰ 10 নম্বৰ প্ৰশ্ন দিয়া আছে তো 10 নম্বৰ প্ৰশ্নটো তোমালোকে চাই লোৱা ভেৰি ইম্পৰ্টেন্ট হয় নেক্সট ইম্পৰ্টেন্ট প্ৰশ্ন দিয়া আছে 11 নম্বৰ যে 11 নম্বৰ প্ৰশ্নটো অসমীয়া ভাষাৰ অৰ্ধস্বৰ ধ্বনি অৰ্ধস্বৰ দুটা কি আৰু উত্তৰটো হল যে অসমীয়া ভাষাৰ অৰ্ধস্বৰ দুটা হল য় আৰু ব অব্য তাৰ পিছত দিয়া তোমালোকৰ 12 নম্বৰ প্ৰশ্নটো আছে কৰ্তা কাৰকৰ ব্যৱহাৰ কৰি এটা বাক্য লিখা ভেৰি ইম্পৰ্টেন্ট হয় তো কৰ্তা কাৰক ব্যৱহাৰ কৰি এটা বাক্য তোমালোকৰ ফাইনাল এক্সামিনেশনত আহিব পাৰে তো তেনেহলে ইয়াৰ উত্তৰটো হ'ব যে ৰামে ভাত খায় এটা হল কৰ্তা কাৰকৰ ব্যৱহাৰ এটি বাক্য তাৰ পিছত তোমালোকৰ 13 নম্বৰ প্ৰশ্নটো দিয়া আছে অসমীয়া ভাষাৰ বিশিষ্ট স্বৰধ্বনি কেইটা আৰু কি তাৰ উত্তৰটো যে অসমীয়া ভাষাৰ বিশিষ্ট স্বৰধ্বনি 8টা হেকেইটা হল অ আ ই এ ঐ উ ঔ তো এই 8টা আছিল তোমালোকৰ অসমীয়া ভাষাৰ বিশিষ্ট স্বৰধ্বনি তাৰ পিছত চোৱা তোমালোকৰ 14 নম্বৰ প্ৰশ্নটো দিয়া আছে চন্দ্ৰবিন্দু ব্যৱহাৰ কৰা দুটা নিয়ম লিখা ইয়াৰ উত্তৰটো হল যে চন্দ্ৰবিন্দু সদায় স্বৰবৰ্ণৰ ওপৰত বহে তো দুটা নিয়মে তোমালোকে দিয়া আছে শব্দৰ উচ্চাৰণত অনুমানিক অনুনাসিক ধ্বনি বুজাবলৈ চন্দ্ৰবিন্দু ব্যৱহাৰ কৰা হয় তো এটো আছিল তোমালোকৰ চন্দ্ৰবিন্দু ব্যৱহাৰ কৰা দুটা নিয়ম তাৰ পিছত দিয়া আছে তোমালোকৰ নেক্সট ইম্পৰ্টেন্ট প্ৰশ্ন নম্বৰ হল 15 তো 15 টো হল যে অসমীয়া ভাষাৰ দন্তমূলীয় ধ্বনি কেইটা আৰু কি তাৰ উত্তৰটো হল যে অসমীয়া ভাষাৰ দন্তমূলীয় ধ্বনি হল তিনিটা এটা হল যে দুটা হ ৰ আৰু ল এই তিনিটা আছিল তোমালোক অসমীয়া ভাষাৰ দন্তমূলীয় ধ্বনি তাৰ পিছত চোৱা তোমালোকৰ 16 নম্বৰ প্ৰশ্ন দিছে কৃত প্ৰত্যয়ৰ দুটা উদাহৰণ দিয়া তো কৃত প্ৰত্যয় তোমালোকৰ উদাহৰণ আহিব পাৰে তো মই দুটা উদাহৰণ দিছি যেনে পৰ যোগ আ পৰা আৰু খা যোগ আ খোৱা
তো এইটো আছিল কৃতপদৰ দুটা উদাহৰণ 17 নম্বৰ প্ৰশ্নটো হ'ল যে অনি পতাই লক লগাই দুটা শব্দ গঠন কৰা তাৰ উত্তৰটো হ'ল যে কৰ যোগ অনি কৰনি আৰু শ্ৰ যোগ অনি শ্ৰনি তো এই দুটা আছিল অনি পতাই লক লগাই দুটা শব্দ তো তোমালোকৰ এনেদৰে তোমালোকে লিখিবা তাৰ পিছত তোমালোকৰ নেক্সট ইম্পৰ্টেন্ট প্ৰশ্ন দি আছে 18 নম্বৰ যে প্ৰথমা বিভক্তিৰ চিন কি কি তো প্ৰথমা বিভক্তিৰ চিন কেইটা আৰু কি কি হেইখিনি তোমালোকৰ ইয়াৰ আনসাৰটো ভালদৰে দিয়া আছে তোমালোকে ইয়াৰ পৰা চাই লবা ভেৰি ইম্পৰ্টেন্ট হয় কোৱেশ্চন নম্বৰ 18 নম্বৰটো নেক্সট ইম্পৰ্টেন্ট প্ৰশ্ন দি আছে তোমালোকৰ যে 19 তো 19 প্ৰশ্নটো আছে বাকাৰ সংজ্ঞা লিখা তো বাকাৰ সংজ্ঞা তোমালোকৰ আহিব পাৰে তোমালোকৰ এক্সামিনেশনত আৰু এই প্ৰশ্নৰ তোমালোকৰ যেটো AEC এবিলিটি এনহান্সমেন্ট কৰ যিখন বিষয়ৰ যোগাযোগমূলক অসমীয়া সাবজেক্ট আছে সেইখন বিষয়ৰ এইটো ইম্পৰ্টেন্ট হয় বা সেক যিখন সাবজেক্ট আছে সেইখন বিষয়ৰ দুটা সাবজেক্টৰ এইটো ইম্পৰ্টেন্ট হয় ইয়াৰ উত্তৰটো হ'ল যে বাকাৰ সংজ্ঞা দুনি হল বাকাৰ মূল উপাদান মানুহে পৰস্পৰে মনৰ ভাৱ আদান প্ৰদান কৰিবলৈ ব্যৱহাৰ কৰা দুনি সমষ্টিক ভাষা বলে তো এইটো আছিল বাকাৰ সংজ্ঞা তাৰ পিছত তোমালোকৰ 20 নম্বৰ প্ৰশ্নটো দি আছে বৰ্ণ বা আখৰ কাক বলে ইয়াৰ উত্তৰটো হৈছে বৰ্ণ বাক্য ধ্বনিৰ লিখিত ৰূপ বা চিহ্নক বৰ্ণ বা আখৰ বলে 21 নম্বৰ প্ৰশ্নটো দিয়া আছে এটা জ্যোতি চিহ্নৰ নাম লিখা আৰু উত্তৰটো যে এটা জ্যোতি চিহ্ন হল পূৰ্ণছেদ তো পূৰ্ণছেদ হল এটা জ্যোতি চিহ্নৰ তো তোমালোকে চাই লবা যেতিয়া তোমালোকে দিয়া আছে তোমালোকে ইয়াৰ পৰা স্ক্ৰিনশ্বট মাৰিব পাৰা স্ক্ৰিনশ্বট মাৰি লবা তাৰ পিছত তোমালোকৰ নেক্সট ইম্পৰ্টেন্ট প্ৰশ্নটো আছে 22 নম্বৰ প্ৰশ্নটো অসমীয়া ভাষাৰ দুটা প্ৰশ্নপত্ৰক বাক্যৰ উদাহৰণ দিয়া ইয়াৰ উত্তৰটো যে দুটা প্ৰশ্নপত্ৰক বাক্যৰ দুটা উদাহৰণ হল যে তোমাৰ নাম কি এটা শব্দ আৰু তাৰ পিছত আছে তুমি কলৈ গৈছিলা তো এই দুটা আছিল তোমালোকৰ অসমীয়া ভাষাৰ দুটা প্ৰশ্নপত্ৰক বাক্য তো তোমালোকৰ এনেদৰে তোমালোকে এক্সাম্পল দিব পাৰা তোমালোক যদি তোমালোকৰ অসমীয়া ভাষাৰ দুটা প্ৰশ্নপত্ৰক বাক্যৰ উদাহৰণ আহে তাৰ পিছত তোমালোকে 23 নোট দি আছে এটা চন্দ্ৰবিন্দুৰ ব্যৱহাৰ দেখুৱা আৰু উত্তৰটো যে বা শব্দত চন্দ্ৰবিন্দুৰ ব্যৱহাৰ কৰা হৈছে তো বা শব্দ চন্দ্ৰবিন্দুৰ তোমালোকৰ এটা দেখুৱাবলৈ আহিব পাৰে তো তেনেহলে তোমালোকে আনসাৰটো লিখিবা যে বা শব্দত চন্দ্ৰবিন্দুৰ ব্যৱহাৰ কৰা হৈছে তাৰ পিছত দি আছে তোমালোকৰ নেক্সট ইম্পৰ্টেন্ট ভেৰি ইম্পৰ্টেন্ট প্ৰশ্ন যে 24 নম্বৰ যে জ্যোতি চিহ্ন কি তো ভেৰি ইম্পৰ্টেন্ট প্ৰশ্ন তোমালোকৰ এইবিলাক এইটো প্ৰশ্ন তোমালোকৰ 1 নম্বৰ বা 2 নম্বৰ প্ৰশ্ন তোমালোকৰ ফাইনাল এক্সামিনেশনত আহিব পাৰে তো আনসাৰটো হল যে বিৰাম চিহ্ন বাক্যৰ অৰ্থ স্পষ্টভাৱে বুজি পোৱাৰ বাবে বাক্যৰ মাজত বা হেকত যি সাংকেতিক চিহ্ন ব্যৱহাৰ কৰা হয় তাকে জ্যোতি বা বিৰাম চিহ্ন বলে বা বুলি কোৱা হয় তো এইটো আছিল ইম্পৰ্টেন্ট তোমালোকৰ 2 নম্বৰ বা 1 নম্বৰ প্ৰশ্ন আহিব পাৰে তাৰ পিছত সোৱা তোমালোকৰ 25 নম্বৰ প্ৰশ্নটো আছে প্ৰত্যয় বুলিলে কি বুজা তো প্ৰত্যয় কাক বলে তাৰ উত্তৰটো যি বৰ্ণ বা বৰ্ণ সমষ্টি ধাতু বা শব্দৰ পাছত যোগ হৈ নতুন শব্দ গঠন কৰে তাকে প্ৰত্যয় বলে তো প্ৰত্যয় কাক বলে তো প্ৰত্যয় যদি কাক বলে এই প্ৰশ্ন যদি আহে তেনেহলে তোমালোকে এইখিনি আনসাৰ লিখি দিবা তোমালোক সম্পূৰ্ণ নম্বৰ পাই যাবা তাৰ পিছত সোৱা যে 26 নম্বৰ প্ৰশ্ন দি আছে যুক্তাক্ষৰৰ কাক বলে উদাহৰণ সময় লিখা তাৰ উত্তৰটো হল যে দুটা বা ততোধিক ব্যঞ্জন বৰ্ণ লগ লাগি সৃষ্টি হোৱা বৰ্ণ বা আখৰক যুক্তাক্ষৰ বলে তো যুক্তাক্ষৰৰ উদাহৰণ তোমালোকৰ দুটা দিয়া আছে তোমালোকে চাই লবা তাৰ পিছত নেক্সট ইম্পৰ্টেন্ট প্ৰশ্নটো হল 27 নম্বৰ হেতু কোৱা হৈছে যে অসমীয়া ভাষাৰ দুটা তৎসম শব্দৰ উদাহৰণ দিয়া তো অসমীয়া ভাষাৰ দুটা তৎসম শব্দৰ উদাহৰণ দিয়া উদাহৰণ আহিব পাৰে তো তেনেহলে তোমালোক আনসাৰটো হ'ব যে দুটা তৎসম শব্দৰ উদাহৰণ হল চন্দ্ৰ আৰু সূৰ্য এই দুটা আছিল অসমীয়া ভাষাৰ দুটা তৎসম শব্দৰ উদাহৰণ 28 নম্বৰ প্ৰশ্নটো দি আছে অসমীয়া ভাষাত চন্দ্ৰবিন্দুৰ ব্যৱহাৰ থকা দুটা শব্দ লিখা তাৰ উত্তৰটো যে চন্দ্ৰবিন্দু ব্যৱহাৰ থকা দুটা শব্দ হল এটা হল দাঁত আৰু এটা হল বাহ তাৰ পিছত তোমালোকৰ 29 নম্বৰ প্ৰশ্ন তো 29 নম্বৰ কোৱেশ্চন নম্বৰ তো বাকযন্ত্ৰৰ দুটা অংগৰ নাম লিখা তো বাকযন্ত্ৰৰ দুটা অংগৰ নাম লিখিবলৈ আহিব পাৰে তো তেনেহলে তোমালোকৰ ইয়াৰ উত্তৰটো হ'ব যে বাকযন্ত্ৰৰ দুটা অংগৰ নাম হল জিভা আৰু ওঠ তো এই দুটা আছিল বাকযন্ত্ৰৰ দুটা অংগৰ তো আজিৰ ভিতৰত যেটো হেকৰ প্ৰশ্ন 13 নম্বৰ প্ৰশ্ন বুলি দিয়া আছে তো এই প্ৰশ্নটো হল বিশিষ্ট ধ্বনি কাক বলে ভেৰি ইম্পৰ্টেন্ট হয় তো বিশিষ্ট ধ্বনি বুলিলে কি বুজা বা বিশিষ্ট ধ্বনি কাক বলে তোমালোকৰ এক্সামিনেশনত আহিব পাৰে প্ৰশ্নটো তো তেনেহলে তোমালোকে আনসাৰটো লিখি দিবা যে ইয়াৰ উত্তৰটো যে বিশিষ্ট ধ্বনি হল যে ভাষাৰ মূল উপাদান যি ধ্বনি শব্দৰ অৰ্থ সলনি কৰিব পাৰে তাকে বিশিষ্ট ধ্বনি বলে তো বিশিষ্ট ধ্বনি কাক বলে ইয়াৰ উত্তৰটো তোমালোকে যেটা ভালদৰে দিয়া আছে যে বিশিষ্ট ধ্বনি হল ভাষাৰ মূল
উপাদান যি ধ্বনি শব্দৰ অৰ্থ সলনি কৰিব পাৰে তাকে কি বিশিষ্ট ধ্বনি বোলে তো এইখনি আছিল তোমালোকৰ যেটো ফাৰ্স্ট সেমিস্টাৰৰ বিএ বিএসসি বিকম গ্ৰেজুৱেচনৰ যিসকল ছাত্ৰ ছাত্ৰী পঢ়ি আছে ফাৰ্স্ট সেমিস্টাৰ যেটো স্কিল এনহান্সমেন্ট কোর্স বা চমুকৈ যেটো স্যাক বুলি কও সেইখন বিষয় যেটো অসমীয়া সাবজেক্ট যেতে অসমীয়া আখৰ জটনি যিখন বিষয় আছে সেইখন বিষয়ৰ 1 নম্বৰ আৰু 2 নম্বৰী প্ৰশ্নৰ উত্তৰ তোমালোকৰ ফাইনাল এক্সাম 2025 ৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট হয় তোমালোকৰ প্ৰশ্নখিনি গোটেইবিলাক চাই যাবা তো আজিৰ ভিডিওটো ইমানে আছিল ভিডিওটো হেকলৈ চাই থকাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জনাও